ওয়েলকাম এভরিওয়ান আপোনালোক সকলোকে আমাৰ জ্ঞানদিত্য ৱে টু ছাকচেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি খুব সুন্দৰভাৱে আমাৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকক মেথছৰ ক্লাছসমূহ আমি আগবঢ়াই লৈ গৈ আছোঁ ইতিমধ্যে আমি এটা নতুন চিৰিজ আৰম্ভ কৰিছিলোঁ মেথছৰ ওপৰত তো মেথছৰ 3টা ক্লাছ ইতিমধ্যে আপলোড কৰিছোঁ আৰু অলপ সময় পাছতে আৰু এটা ক্লাছ মেথছৰ আপলোড হ'ব ইয়াৰ লগতে জিকেৰো আমি কিছুমান ভিডিঅ' আপলোড কৰি আছোঁ ইয়াৰ লগতে শ্বৰ্টছসমূহতো আছে আপোনালোকে খুব সুন্দৰ সহযোগিতা আগবঢ়াইছে শ্বৰ্টছ ভিডিঅ'সমূহত ঠিক সেইদৰে আপোনালোকে আমাৰ যিখিনি লং ভিডিঅ' সেইখিনিতো খুব সুন্দৰ সহযোগিতা আগবঢ়া বুলি আশা কৰিছোঁ কাৰণ এটা ভিডিঅ' বনাওঁতে আচলতে যথেষ্ট পৰিমাণে কষ্ট কৰিবলগীয়া হয় তো সেইখিনি যাতে আপোনালোকে বুজি পায় আৰু মই ভাবোঁ মোৰ ভিডিঅ'বিলাকৰ পৰা আপোনালোক নিশ্চিতভাৱে উপকৃত হৈছে আৰু যদি উপকৃত হৈছে নিশ্চিতভাৱে আপোনালোকে লাইক এটা কৰিব ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব এই বন্ধু বান্ধৱীসকল আমি আচলতে এই ইউটিউব চেনেলটোৰ জৰিয়তে মেইন পাৰ্পজটোৱে আছিলে আমাৰ যে কিছুমান এডুকেশ্যন ৰিলেটেড আমি ভিডিঅ' আপোনালোকক লৈ আপলোড কৰিম য'ত নেকি মেথছৰে হওক বা জিকেৰে হওক বা ৰিজনিঙে হওক এই সকলোবিলাক ভিডিঅ' ইয়াত কি কৰা হ'ব সাঙুৰি লোৱা হ'ব কিন্তু আমি ইয়াত জব ৰিলেটেড কোনো ধৰণৰ ভিডিঅ' বনোৱাৰ আমাৰ পাৰ্পজ নাছিলে আমাৰ থিম নাছিলে তো সেইকাৰণে আমি খুব কমেই আছিলে জব ৰিলেটেড ভিডিঅ'সমূহ বনাওঁ কিন্তু মাজে মাজে কিছুমান জব এনেকুৱা ধৰণৰ থাকে যে বহুত আমাৰ জব ৰিলেটেড কিছুমান ইউটিউবাৰ আছে তো তেওঁলোকে বনাবলৈ থৈ যায় তো মই ভাবিলোঁ তেনেকুৱা ধৰণৰ এটা জব মই পালোঁ আৰু বহুকেইটা মই ইউটিউব চেনেলত চেক কৰিলোঁ তেওঁলোকে এই জবৰ ওপৰত কিন্তু এইটো জবৰ ওপৰত কিন্তু তেওঁলোকে কোনো ধৰণৰ ভিডিঅ' বনোৱা নাই এতিয়ালৈকে গতিকে মই ভাবিলোঁ এইটো জবৰ কথানো আমাৰ এক্সপিৰিয়েঞ্চ বন্ধু বান্ধৱীসকল কিয় আঁতৰি থাকিব লাগে তো অসমৰ ল'ৰা ছোৱালী অসমৰ আমাৰ যিসকল এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰো যথেষ্ট ইচ্ছা আছে যে আমি বেংকিং ছেক্টৰত জব কৰিম বা বেংক কৰ্মচাৰী যিকোনো ধৰণৰ বেংক এটাৰ চৰকাৰী বেংক এটাৰ কৰ্মচাৰী হিচাপে নিজকে নিয়োজিত কৰিম তো তেনেকুৱা এজন সপোনটো পূৰণ কৰিবলৈ আমাৰ পাঞ্জাৱ নেশ্যনেল বেংক আমাৰ যিটো পাব্লিক ছেক্টৰৰ বেংক হয় SBIৰ পাছতে যিটো সৰ্ববৃহৎ বেংক বুলি ক'ব লাগিব তো পাঞ্জাৱ নেশ্যনেল বেংকতে খালী হৈছে কেইটামান 27টা পোষ্ট তো ইয়াত আপোনালোকে দেখিছে মই সেই নটিফিকেশ্যনৰ বিষয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ কাৰণ যথেষ্ট আপোনালোকে যদি বিচাৰে এপ্লাই কৰি ল'ব পাৰে চাওক পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা চিধাই এই ভেকেঞ্চিটো আহিছে তো হিউমেন ৰিচোৰ্চ ডিভিজন হেড অফিচৰ পৰা আহিছে তো এইখিনি আপোনালোকে পঢ়ি ল'ব ইয়াত চাওক এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য ইণ্ডিয়ান চিটিজেনছ ফৰ এনগেজমেণ্টছ ফৰ এপ্ৰেণ্টিছ ঠিকে এইটো এপ্ৰেণ্টিছ পোষ্টৰ কাৰণে ওলাইছে 27টা প্ৰায় 27টা পোষ্ট under the Apprenticeship Act 1961 as amended from the time to time in Punjab National Bank to Punjab National Bank কাৰণে এপ্ৰেণ্টিছৰ কিছুমান পোষ্ট ওলাইছে আপোনালোকে সকলোৱে জানে SBI কাৰণে এপ্ৰেণ্টিছ পোষ্ট ওলাই গতিকে ভয় কৰিব নালাগে যে এপ্ৰেণ্টিছ বুলি কৈ 2 বছৰ 1 বছৰ কৰি পিনি আপোনালোকে ওলাই আহিব লাগিব হয় 2 বছৰ 1 বছৰ কৰি পিনি আপোনালোকে এখন খুব সুন্দৰ চাৰ্টিফিকেট পাব কিন্তু এনেকুৱা এটা ডাঙৰ অৰ্গেনাইজেশ্যনত যেতিয়া আপোনালোকে কাম কৰিবলৈ সুবিধা হ'ব তাৰপিছত আৰু আপোনালোকৰ কি হয় তো তাতে আপোনালোকে নিয়োজিত হ'বলৈ বা ৰেগুলেশ্যন হ'বলৈ বা কিবা এক্সাম হ'ব পাৰে বা আপোনাৰ কিবা নহয় কিবা এটা স্ক'প এটা পাবই পাব গতিকে সেই ক্ষেত্ৰত চিন্তা কৰিবলগীয়া একো নাই তো ইয়াত কি দিয়া আছে আপোনালোকে সেইটো মন কৰক অনলাইন ৰেজিষ্ট্ৰেশ্যন কেতিয়াৰ পৰা হ'ব 30/6/2024 অৰ্থাৎ আজিৰ পৰা হৈছে 30 জুনৰ পৰা আৰু 14/7/2024 ইয়াৰ ৰেজিষ্ট্ৰেশ্যন হৈ থাকিব গতিকে ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি ল'ব আৰু অনলাইন এক্সামিনেশ্যনটো খুবেই সোনকালে হ'ব 28 জুলাই তাৰিখে গতিকে হাতত এমাহো নাই গতিকে প্ৰিপেৰেশ্যনছ আপোনালোকে আৰম্ভ কৰি দিয়ক যিসকলে আপোনালোকে ভাবিছে যে পাঞ্জাৱ নেশ্যনেল বেংকৰ এজন কৰ্মচাৰী হিচাপে মই নিয়োজিত হ'ম তো তেওঁলোকে কি কৰিব হাৰ্ড কপি অফ দ্য এপ্লিকেশ্যনছ আদাৰ ডকুমেণ্টছ নট টু বি চেণ্ড টু দ্য অফিচ আপোনালোকে কোনো ধৰণৰ হাৰ্ড কপি কি হয় পঠাব নালাগে অফিচলৈ তো সেই ক্ষেত্ৰত আপোনালোকে নিশ্চিন্ত থাকক ঠিক আছে ইয়াৰ পিছতে কি আছে আপোনালোকে এইটো মন কৰক ঠিক আছে যে কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু কি কৈছে কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু এপ্লাই অনলাইন থ্ৰু দ্য লিংক গিভেন অন দ্য ফলোয়িং ৱেবছাইট তো ৱেবছাইটত দিয়া আছে সেই ৱেবছাইটটো আমি আমাৰ ডেছক্ৰিপশ্যনত সংলগ্ন কৰি দিম আপোনালোকে চিন্তা কৰিব নালাগে দ্য এপ্লিকেশ্যন লিংক অপেন ৱেবছাইটছ অফ BFSI SSC অফ ইণ্ডিয়া ফৰ এপ্লাইং ফৰ এপ্ৰেণ্টিছ আৰু এইটো যিটো ৱেবছাইট দিয়া আছে সেইটো তো ট্ৰেইনিং ছিটছ দ্য ডিটেইলছ অফ দ্য state and union territory circle white seats of apprentices each given below the bank shall have the right to allot any circle within the state union territory for training keeping in view the administrative operations convenience to circulars and categorize সিটসমূহ ইয়াত দিয়া আছে তো সেইখিনিও আমি আলোচনা কৰিম তো এইখিনি আপোনালোকে চাওক তো অসমৰ আমাৰ পোষ্ট এইখিনি অসমৰ গিটাই আমি ডিছকাশ্যন কৰোঁ অসমত প্ৰায় 27টা পোষ্ট আছে গতিকে এই 27টা পোষ্টৰ এগেইনষ্টত আপোনালোকে কি কৰিব অসমতে আপোনালোকে পোষ্টিং লাভ কৰিব হয়নে তো চিন্তা কৰিবলগীয়া একো নাই ডিব্ৰুগড়ত 5টা আছে গুৱাহাটীত 9টা আছে যোৰহাটত 4টা আছে আৰু নগাঁৱত 5টা ঠিক একেধৰণে পোষ্টসমূহ
ভাগ কৰি থোৱা আছে আৰু বাকীখিনি ষ্টেটতো আছে গতিকে এটা বহুত ভাল ভেকেঞ্চি আহিছে বুলি ক'ব লাগিব আপোনালোকে এইটো অপৰচুনিটি এৰিব নালাগে মই সেয়া বিচাৰিম ঠিক আছে পৰৱৰ্তী অংকত কি দিয়া আছে আপোনালোকে এয়া চাই লওক এইখিনি চণ্ডীগড় ছত্তীশগড় দাদৰা এণ্ড নগৰ হাৱেলি এইখিনি কথা খুব সুন্দৰভাৱে লিখা আছে হাৰিয়ানা হিমাচল প্ৰদেশ জম্মু কাশ্মীৰ গোটেই ২৭টা প্ৰচেছলৈ জ'ন ৱাইজ কি কৰা হৈছে জ'ন ৱাইজ দিয়া হৈছে তো এইখিনি আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে ইয়াৰ লগতে কি হয় তাত উল্লেখ কৰা হৈছে যে যিটো পোষ্ট ভেকেঞ্চি দিয়া আছে সেইটো প্ৰভিজনেল এটা ভেকেঞ্চি দিয়া হৈছে তো এক্সপেক্টেড এটা ভেকেঞ্চি দিয়া হৈছে তো তাতকৈ হয়তো বাঢ়িব পাৰে হয়তো ২৭শ দিয়া আছে নহয় জানো ২৭টা ভেকেঞ্চি দিয়া হৈছে হয়তো ২৮টাও ভেকেঞ্চি হ'বগৈ পাৰে বা অলপমান হ'লেও ভেকেঞ্চি বাঢ়িব পাৰে ঠিক আছে তো ইয়াত নেশ্যনেলিটি চিটিজেনশ্বিপৰ কথা কি কৈছে চব মন কৰক দ্য কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব নহ'লেও তেওঁলোক নেপাল বা ভূটানৰ চিটিজেন হ'লেও কোনো কথা নাই হয়নে তো সেইখিনি আপোনালোকে মন কৰিব বাকি 4 নম্বৰ পইণ্টটো কি দিয়া আছে মন কৰক এ পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিনছ হু হেজ মাইগ্ৰেটেড ফ্ৰম পাকিস্তানছ বাৰ্মা তো এইখিনিতো আপোনালোকৰ কাৰণে পঢ়ি দিয়াৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবিছোঁ ঠিক আছে প্ৰভাইডেড কেণ্ডিডেটছ বিলংগিং এইখিনি আৰু এজৰ কথা কি দিয়া আছে মন কৰক 20ৰ পৰা 28 বছৰৰ ভিতৰত সকলো কেণ্ডিডেটে ইয়াত কি হয় এপ্লাই কৰিব পাৰিব 20 বছৰৰ পৰা যিসকল 28 বছৰৰ ভিতৰত আছে জেনেৰেল কেটেগৰী তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু OBCৰ ক্ষেত্ৰত কি হয় OBCৰ ক্ষেত্ৰত 3 বছৰ যিহেতু এছ ইলেকশ্যন আছে গতিকে 3 বছৰ মানে OBC সকলে কি কৰিব পাৰিব 31 লৈকে এপ্লাই কৰিব পাৰিব 20ৰ পৰা ঠিক আছে আৰু বাকীখিনি আপোনাৰ কথা মন কৰিব ঠিক আছে তাৰপিছতে আপোনালোকে দেখিছে শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবৰ কথা তো তেওঁলোকৰ কাৰণে 33 বছৰ আৰু যিখিনি PWD কেণ্ডিডেট তেওঁলোকৰ কাৰণেতো 10 বছৰ দিয়া আছে তো 38 বছৰলৈকে তেওঁলোকে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব তেওঁলোকৰ কাৰণেতো কোনো চিন্তাই নাই হয়নে তো এইখিনি মনত ৰাখিব ঠিক আছে এতিয়া মূল পইণ্টটো অৰ্থাৎ এডুকেশ্যনেল কোৱালিফিকেশ্যননো এই ক্ষেত্ৰত কি লাগিব তো সেইটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট নহয় জানো 30 তাৰিখ 6 2024 ভিতৰত যদি আপুনি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াহ'লে আপুনি ইলিজিবল হ'ব চাওক গ্ৰেজুৱেট ডিগ্ৰী in any discipline from any institute college university recognized approved by government bodies AICTE আৰু UGC নহয় জানো মানে এনে গ্ৰেজুৱেশ্যনে ইয়াত এপ্লাই কৰিব পাৰিব ঠিক আছে সেইটো মন কৰিব the result of the qualifications must have been declared on or before 30/6/2024 অৰ্থাৎ আজি দিনটোৰ আগতে যদি আপুনি গ্ৰেজুৱেট হৈছে তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে candidate must produce mark sheets and provisional degree certificate provisional খন দিলেও ইয়াত প্ৰবলেম নহয় issued from the university college institute and when required by the bank তো সেইখন আপোনালোকে আপলোড কৰিব লাগিব the candidate applying for training seats a part মন কৰিব ইয়াত ফিজিক্যাল এণ্ড মেডিকেল ফিটনেছৰ কথাও কৈছে নহয় জানো engagement of apprenticeships will be subject to each are being declared medically fit আপোনালোক মেডিকেলি ফিট হ'ব লাগিব এপ্ৰেণ্টিছশ্বিপটো কৰিবৰ কাৰণে ইয়াৰ লগতে ডিউৰেশ্যন অফ ট্ৰেইনিঙৰ বিষয়ে ইয়াত উল্লেখ কৰিছে টোটেল ডিউৰেশ্যন অফ ট্ৰেইনিং উইল বি 1 year from the date of contract the 1 year training will include 2 weeks basic training and 50 weeks on the job training তো প্ৰথমতে 2 সপ্তাহ আপোনালোকক প্ৰিলিমিনাৰী এটা ট্ৰেইনিং দিয়া হ'ব তাৰপিছতে 50 সপ্তাহ আপোনালোকে জব ট্ৰেইনিংটো পাব ঠিক আছে পৰৱৰ্তী সময়টো আসলতে আপোনালোকে এনেকুৱা ধৰণৰ এটা ডাঙৰ ইনষ্টিটিউচনত আসলতে এপ্ৰেণ্টিছশ্বিপ কৰাৰ পাছত আপোনালোকে নিশ্চিতভাৱে পৰৱৰ্তী সময়ত তেনেকুৱা ধৰণৰ বিভাগীয় কিছুমান এক্সাম দিবলৈ থাকে তো সেইখিনি দি পানি আপোনালোকে কি হ'ব পাৰিব তাৰ পাৰ্মানেণ্ট এমপ্লয়ি হিচাপে কি কৰিব পাৰিব এণ্টাৰ কৰিব পাৰিব ঠিক আছে পৰৱৰ্তী অৱস্থা কি লিখিছে চব তো বেনিফিটৰ বিষয়ে লিখিছে তো আপোনালোকৰ ৰুৰেল এৰিয়া আৰু সেমি আৰবানৰ কাৰণে 10,000 দিব আপোনালোকক আৰবানৰ কাৰণে 12,000 দিব আৰু মেট্ৰোৰ কাৰণে 15,000 দিব তো বৰ এটা মেট্ৰোৰ কাৰণে ঠিকে আছে 15,000 বাকীখিনি ইমান এটা ভাল চেলাৰী নহয় তথাপিও আপোনালোকৰ বেনিফিট পাছৰ অৱস্থাত হ'ব এটা বছৰ যদি আপোনালোক এনেই আছে আনএমপ্লয় হৈ আছে তো তেতিয়াহ'লে আপোনালোকে এই এপ্ৰেণ্টিছশ্বিপত জইন কৰিব পাৰিব দ্য এপ্ৰেণ্টিছশ্বিপছ আৰ নট ইলিজিবল ফৰ এনি আদাৰ এলাউঞ্চেছ আপুনি বেলেগ কোনো ধৰণৰ এলাউঞ্চ নাপায় ডিউৰিং দ্য এপ্ৰেণ্টিছ পিৰিয়ড ঠিক আছে তো বৰ বেছি ডিছকাছ নকৰোঁ আমি ইয়াত ৰেজিষ্ট্ৰেশ্যন আৰু এপ্লিকেশ্যন প্ৰচেছৰ বিষয়ে লিখা আছে যদি ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত আপোনালোকে এটা ভিডিঅ' লাগে মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক লৈ আহিম যিহেতু এইটো ভিডিঅ' যথেষ্ট লং হ'বলৈ গৈ আছে ডকুমেণ্টছ কি লাগিব আধাৰ কাৰ্ড আপোনালোকৰ লাগিব ভেলিড পাৰ্চনেল ইমেইল আইডি লাগিব আপোনালোকৰ পাৰ্চনেল ইমেইল আইডিটো এতিয়া সকলোৱে থাকেই মোবাইল নাম্বাৰটো থাকিবই পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব আৰু কোৱালিফাইং ডিগ্ৰী এণ্ড প্ৰভিজনেল মাৰ্কশ্বিট আপোনালোকক লাগিব ঠিক আছে সেইখিনি আপলোড কৰিব লাগিব ঠিক আছে
আৰু আপোনালোকে যিটো পে'মেণ্ট ফিজ পে' কৰিব লাগিব এক্সামটো দিবৰ কাৰণে ফৰ্ম ফিল আপৰ কাৰণে তো PWDয়ে কি কৰিব লাগিব 472 18% কি কৰা হয় তাত GST দিবলগীয়া হয় তো জেনেৰেলি 400 to 472 তেওঁলোকে কি কৰিব লাগিব পে' কৰিব লাগিব ঠিক আছে আৰু যিসকল ফিমেল SC ST তেওঁলোকে 702 708 টকা পে' কৰিব লাগিব আৰু OBC আৰু জেনেৰেলসকলৰ কাৰণে অলপমান বেছিয়ে 944 টকা ঠিক আছে ফি once paid will not be refunded আপোনালোকৰ ফিজটো কেতিয়াও ৰিফাণ্ড কৰা নহ'ব এটো আপোনালোকে মনত ৰাখিব বাকি সিলেকশন প্ৰসেছটোৰ বিষয়ে কি দিয়া আছে আমি হেখিনি অলপমান চাই লওঁ তো সিলেকশন প্ৰসেছটোৰ কথা দিয়া আছে তো কিমান তাৰিখে হ'ব 28 জুলাই তাৰিখে এক্সামটো হ'ব ঠিক আছে দ্য ষ্ট্ৰাকচাৰ অফ দ্য অনলাইন এক্সামিনেশ্যনছ MCQ টাইপ এটা এক্সাম হ'ব য'ত জেনেৰেল এণ্ড ফাইনেন্সিয়েল এৱাৰনেছ থাকিব 25 নম্বৰৰ জেনেৰেল ইংলিছ থাকিব 25 নম্বৰৰ ঠিক আছে তো মন কৰিব আৰু কোৱান্টিটিভ and reasoning থাকিব 25 নম্বৰ 25 মাৰ্ক এটা কোৱেশ্চনত 1 মাৰ্কে থাকিব কম্পিউটাৰ নলেজ থাকিব 25 নম্বৰ 25 মাৰ্ক তো ডিউৰেশ্যন 60 মিনিট থাকিব তো ইংলিছ আৰু হিন্দী মিডিয়ামত আপোনালোকে কোৱেশ্চন হ'ব পাব ঠিক আছে গতিকে কম্পিটিশনটো অকমান টাফে হ'ব আশা কৰিম মই যিখিনি আপোনালোকক মানে আপোনালোকক মই যিখিনি মানে আগবঢ়াইছো ইনফৰমেশনস আপোনালোক যথেষ্ট পৰিমাণে উপকৃত হৈছে তো ফাইনেল সিলেকশন উইল বি subject to the verifications of the eligibility for the post informations furnished in the online exam applications ঠিক আছে তো ভেৰিফাই কৰা হ'ব qualifying in written test and test of local language আপোনালোকে লোকেল ল্যাঙ্গুৱেজ জানিবই লাগিব ইয়াৰ ক্ষেত্ৰত যদি অসমত কৰিবলৈ লৈছে তো অসমীয়া ল্যাঙ্গুৱেজ আপোনালোকে জানিবই লাগিব qualifications in medical examination আপোনালোকে মেডিকেলি ফিট হ'ব লাগিব সেইখিনি কৈছোৱে বাকি খিনি আমি আপোনালোকৰ আগত এতিয়া ডিসকাস নকৰো আপোনালোক যদি ইন্টাৰেস্টেড হয় জবটোৰ প্ৰতি তো এপ্লাই কৰিব পাৰে আৰু যদি বিচাৰে যে জবটো এপ্লাই কৰা প্ৰসিডিউৰ আমি লৈ আহিব লাগে তো ডেফিনেটলি আমি লৈ আহিবলৈ চেষ্টা কৰিম বাকি মানে see you in the next video bye